কিয় রুদ্রকর্মা বীরে কুরুক্ষেত্রর মাঝে কান্দে হাহাকার করি দাদা দাদা বলি মাতে গেরিয়াই কোনো পিছে নাহিল ওচৰ চাপি কুৰুক্ষেত্ৰৰ মাজে দাদা দুৰ্যোধন দাদা দুঃখাসন দাদা দুর্যোধন দাদা দুঃখাসন কুরুক্ষেত্রর মাঝে অর্জুনর হাতে আজি মোর প্রাণ যাই দাদা দুঃখাসনা আর ভাতৃগণ আহায় আহায় ওচৰ চাপি দাদা মই মৰিবলৈ ওলাইছো আসুন মোৰ গগল ও দাদা দাদা বলিবি রে কান্দিবে লাগিলা কিন্তু কি আচৰিত কোনো এজন ভাতৃ আহি আৰু কান্দি 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 রুদ্রকর্মাই ভাগরি মোর বৰ পানীৰ পিয়া লাগিছে হেই কোন কত আছা অকমান মোক পানী দিয়াই পানীৰ পিয়াহে বিৰক পানীৰ পিয়াহে বিৰক ও কোন আছা আহা 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 মোর কাষে পানীৰ পিয়াহে পিয়াহে আতুৰ মই পানী দিয়া মোকে
কৈত দাদা দুষাখন ইয়াৰো ভাতৃগণ মৰণ কালত মোক দেখা দিয়া আহি কোন আছা আসুন মোৰ কাষলৈ মৃত্যুৰ যন্ত্ৰণাই মোক আগুৰি ধৰিছে আৰু বৰকৈ পানীৰ পিয়াহো লাগিছে সেই ইচ্ছা মোৰ অকমান মোক পানী দিয়া ভাই অকমান আহি মোক পানী দিয়া পানী পানী বুলিবিৰে কান্দিবে লাগিলা আহি বিৰক অলপ কোনেও আহি বিৰক অলপ আৰু তাক দেখি অৰ্জুন বীৰৰ এই দুখ লাগি পানী অলপ দিম বুলি পানী অলপ দিম বুলি নাই হাজাৰ হলেও মোৰে ভাই গতিকে মই তাৰ শেষ ইচ্ছা পূৰণ কৰিবই লাগিব সি যিহেতু পানী পানী বুলি আতাহ পাৰি আছে তাক অকমান মই পানী দিবই লাগিব পানীৰ পাত্ৰ অৰ্জুন বীৰেই হাতে তুলি লৈ আহো ৰথৰ পৰা ধনঞ্জয় আৰু পানী দিম বুলি বীৰেই আগবাঢ়ি নাই সখী থাপ মাৰি শ্ৰীকৃষ্ণই কলৈ যোৱা সখী সেই বীৰক তুমি পানী দিবলৈ যাবা নিদিবা পানী ইহাৰ মুখত পানী নেপাই ই বেটাই জাক জম ঘৰ হে সখী ধনঞ্জয় পূৰ্বকালে ই এক মহাপাপ কৰিলা সখী ধনঞ্জয় পূৰ্বকালে ই এক মহাপাপ কৰিলা সেই পাপৰ ফল আজি হাতে হাতে পাইলা আৰু কথা শুনি অৰ্জুন বীৰেই থিয় হৈ শ্ৰীকৃষ্ণক চাই পাছে কি কলা সখী এই বীৰে পিয়াহত আতুৰ হৈ পানী পানী বুলি আতাহ পাৰি আছে তথাপিও মই পানী দিব যাব নালাগে কিন্তু কিয় সখী কিয় এই বীৰক মই পানী দিব নালাগে ইয়াৰ কাৰণ আজি তুমি মোক ভাঙি পাতি কোৱা সখী কিয় এই বীৰক মই পানী দিব নালাগে ইয়াৰ কাৰণ আজি তুমি মোক ভাঙি পাতি কোৱা কথা শুনি শ্ৰীকৃষ্ণ মিচিকি হাঁহিলা অৰ্জুনক চাই কৃষ্ণই কি কল সখী ধনঞ্জয় এই বীৰক কিয় পানী দিব নালাগে ইয়াৰ কাৰণ তোমাক মই বুজাই ক'ব লাগে তেনেহ'লে শুনা সখী ধনঞ্জয় এই বীৰেই পানী পানী বুলি আতাহ পাৰি থকা অৱস্থাটো কিয় মই তোমাক পানী দিবলৈ বাধা দিলোঁ ইয়াৰ কাৰণ তোমাক মই ভাঙি পাতি ক'ম তুমি একান্ত মনে শুনি যোৱা
কৃষ্ণই বোলে শুনা সখী বিৰাধানঞ্জয় ৰুদ্ৰকৰ্মাৰ পাপৰ কথা কহিব বুজাই অ বিৰাধানঞ্জয় শুনা কৌম ৰুদ্ৰকৰ্মাৰ বিৰাধানঞ্জয় শুনা কৌম কৃষ্ণই বোলে অ ৰুদ্ৰকৰ্মা শুনা সখী ধনঞ্জয় যৌবন কালে ৰুদ্ৰকৰ্মাই বিবাহ কৰাইলা ঠাট্টাৰ সঙ্গে ৰুদ্ৰকৰ্মাই জীৱন কটাইলা কিন্তু সখী ধনঞ্জয় দুয়োজনৰ মনত জানা এটাই মাত্ৰ দুখ এটাই মাত্ৰ নেদেখিলা দুয়োজনেই সন্তানৰ মুখ অ বিৰাধানঞ্জয় শুনা কৌম আৰু দিন বাঢ়ি যাই বীৰৰ এই চিন্তা বাঢ়ি হৰি হৰি প্ৰভু মই হৰি হৰি প্ৰভু মই হে প্ৰভু দয়াময় কিহৰ কাৰণে আজিলৈকে মই সন্তানৰ মুখ দেখা পোৱা নাই কোৱা প্ৰভু দয়াময় কিহৰ কাৰণে আজিলৈকে মই সন্তানৰ মুখ দেখা পোৱা নাই নাই মই হৰিক আৰাধনা কৰি কৰি বহুদিন পাৰ কৰিলোঁ কিন্তু আজিলৈকে মই সন্তানৰ মুখ দেখা নাপালোঁ গতিকে মই এই প্ৰভু দয়াময়ৰ আশাবাদ দি অন্য উপায় অৱলম্বন কৰাই ভাল মই এতিয়া কালী দেৱীক পূজা কৰিম কি জানিবা কালী দেৱীক পূজা কৰিলেই সন্তানৰ মুখ দেখা পাওঁৱেই ভালে হ'ল মই কালী দেৱীক পূজা কৰাই ভাল আৰু এইমতে ৰুদ্ৰকৰ্মাই ভাবি বেলা আৰু এইমতে ৰুদ্ৰকৰ্মাই ভাবি বেলা আতয়ন অন্তৰে শুনক আতয়ন অন্তৰে শুনক এইমতেই ৰুদ্ৰকৰ্মাই কালী পূজাৰ আয়োজন কৰিলা এক মনে কালী দেৱীক এক মনে কালী দেৱীক ওম নমো কালী মাতা দয়াশীল আই চৰণে ধৰিছো আই
প্ৰণাম জনাই ওম নমো কালী মাতা ও শরণে ধরে সোহায়ে গন্ধ পুষ্প ধূপ দীপে কৰিছো পূজানা মনৰ আশা পূৰণ কৰি দিয়া পুত্ৰ ধনা ওম নমো কালী মাতা